বনকৰা কিশোৰে শাৰীৰিক আৰু মানসিক নিৰ্যাতন এগৰাকী উচ্চপদস্থ আৰক্ষী বিষয়াৰ লাচিত বৰফুকন পুলিচ একাডেমীৰ ডিএছপি কিৰণ নাথৰ বিৰুদ্ধে এই অভিযোগ। এগৰাকী নাবালিকা বনকৰা ছোৱালীক অকথ্য নিৰ্যাতনৰ অভিযোগ। যি ঘটনা শুনি আপুনিও স্তম্ভিত হৈ উঠিব। অভিযোগ মৰ্মে নাবালিকা ছোৱালীজনী সৰুৰে পৰা আৰক্ষী বিষয়া কিৰণ নাথৰ গৃহত বনকৰা ছোৱালী হিচাপে কৰ্মৰত আছিল। অভিযোগ মতে বহুদিনৰ পৰা এই আৰক্ষী বিষয়াজনে কণমানি ছোৱালীজনীক শাৰীৰিক আৰু মানসিক নিৰ্যাতন চলোৱাৰ উপৰিও যৌন আতিশয্য চলাই অহাৰ ঘোৰ অভিযোগ উত্থাপিত হৈছে। আৰক্ষী বিষয়াজনৰ আতিশয্যাত অতিষ্ঠ হৈ কণমানি ছোৱালীজনীয়ে বহুবাৰ আত্মহত্যাৰ পথ বাছি ল'বলৈ চেষ্টা কৰিছিল। যোৱাকালি সন্ধ্যা বনকৰা ছোৱালীজনী ঘৰত গৈ আৰক্ষী বিষয়া কিৰণ নাথে বিভিন্ন ভাবুকি দি পুনৰ কণমানিগৰাকীক নিজৰ গাড়ীত উঠাই আতিশয্য চলোৱাৰ চেষ্টা কৰাৰ অভিযোগ। কিশোৰীগৰাকীয়ে পৰৱৰ্তী সময়ত ঘটনাৰ সবিশেষ পিতৃ মাতৃৰ লগতে স্থানীয় ৰাইজক অৱগত কৰাৰ পাছতেই সমগ্ৰ ঘটনা পোহৰলৈ আহে। পৰিয়ালৰ লোকে দেৰগাঁও আৰক্ষী থানাত ঘটনাৰ সম্পৰ্কত অৱগত কৰিবলৈ অহাৰ সময়তে ডিএছপি কিৰণ নাথৰ পত্নীয়ে আৰক্ষীক ঘটনাটো অৱগত নকৰিবলৈ টনা আজৰা কৰে আৰু হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হয়। ইতিমধ্যে দেৰগাঁও আৰক্ষী থানাত পৰিয়ালৰ লোকে ঘটনাৰ সবিশেষ জনাই আৰক্ষী বিষয়াজনৰ বিৰুদ্ধে দেৰগাঁও আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে। টনা যোৱা কৰি আছে আৰু কেছ নিদিবৰ কাৰণে ভয় ভাবুকি দেখুৱাইছে হেৰি কৰিছে। তেতিয়া মই সুধোতে গম পালোঁ যে আমি কেলে এনেকুৱা কৰিছে। তেনেকৈ সুধোতে গম পালোঁ তেওঁ এজন পুলিচ অফিচাৰ পত্নী হয়, কিৰণ নাথৰ পত্নী, আৰু তেখেতে কেছটো তেওঁলোকৰ ঘৰত তাই সৰুৰে পৰা বোলে হেৰি চাইল্ড লেবাৰ হিচাপে কাম কৰি আছিল আৰু তেওঁলোকৰ ঘৰত সেই পুলিচ অফিচাৰ কিৰণ নাথে তেওঁৰ ওপৰত বোলে শাৰীৰিক নিৰ্যাতন কৰিছিল আৰু ছেক্সুৱেলি হেৰাছমেণ্ট কৰিছিল। আৰু হেৰাছমেণ্ট কৰাৰ কাৰণে তেওঁ যে কৈছে ভুল কথা কৈছে, সেই সৰু ছোৱালীজনীক ভুল কৈছে বুলি টনা আজোৰা কৰি তেওঁক মানে কেছ নিদিবৰ কাৰণে মাককো ভাবুকি দিছে, এই ভায়েক নে ককায়েক তেখেতকো ভাবুকি দিছে। তেতিয়াহে আমি NGO 3গৰাকী ছোৱালী আহি পিনি ছোৱালীজনীক টানি আজৰি উদ্ধাৰ কৰিছোঁ। নহ'লে তেওঁ ছোৱালীজনীক টানি লৈ পাইছে। আমি নিজ চকুৰে দেখিছোঁ। প্ৰথমতেতো আমি নাজানো কোন হয় এই কথাটো। আমি আৰক্ষীৰ ওচৰতে এগৰাকী আচলতে প্ৰথম কথা হৈছে চাইল্ড লেবাৰ। তেওঁ 15 বছৰ বয়স বুলি কৈছে মাকে। 15 বছৰ বয়সৰ এজনী সৰু ছোৱালী তেওঁলোকৰ ওপৰত কাম কৰা হিচাপে কেনেকৈ আছিল। দ্বিতীয়তে এজন পুলিচ অফিচাৰ, তেওঁ আইনৰ ৰক্ষক। সেই আইনৰ ৰক্ষকজনে কেনেকৈ ধৰণে এজনী সৰু ছোৱালীৰ ওপৰত ছেক্সুৱেলি হেৰাছমেণ্ট কৰিছে। আৰু তেওঁ ষ্টেটমেণ্টৰ ওপৰত ভিত্তি কৰি সৰু ছোৱালীজনীৰ ষ্টেটমেণ্টৰ ওপৰত ভিত্তি কৰি এটা কেছ ৰেজিষ্টাৰ হ'ব লাগে। এইটো এটা পক্সো কেছ হয়। পক্সোৰ তাতে চাইল্ড লেবাৰ আৰু এটা ৱৰ্ক প্লেছত হেৰি হৈছে, তোমাৰ কৰ্মক্ষেত্ৰত হৈছে, সেইটো এটা ধাৰা আছে। সেই ধাৰাৰ সকলো ধাৰা অনুযায়ী আমি আৰক্ষী অধীক্ষক তথা প্ৰশাসনক আমি অনুৰোধ জনাইছোঁ যে ছোৱালীজনীয়ে ন্যায় পাওক। এটা দুখীয়া পৰিয়ালৰ এগৰাকী চাহ জনজাতি ছোৱালী, সেই ছোৱালীগৰাকী যাতে ন্যায় পাওক সেইটোৱে আমি কামনা কৰিছোঁ। ভাত দেখে মোটামুটি পুৰা মিটিং মতকে ক'ব নোৱাৰো নিশ্চয় ঠিক আছে। মোৰ ছোৱালী দৰ্জা মাৰি দিলে, লাইট নুমাৰিলে কথা মোক কৈছে তহঁতি যা ঘৰলৈ গুচি যা। মোৰ তেতিয়া ভয় মাগো মোৰ ছোৱালী কি কৰে তেতিয়াহ'লে। তাই ছোৱালীজনী কাণৰ মানুহ হৈ গ'ল। ছোৱালীজনী দৰ্জা মাৰি পেলাই পুৰা ফিটিং মদ খাই পেলাই মোৰ ছোৱালী হাবিলৈ লৈ গ'ল। হাবিলৈ গাড়ী পাল্টি ফাই গ'ল। কিয় নাথে ৰৈছে, কিয় নাথে জ্যোতি নগৰ। তাৰপিছত মোৰ ছোৱালী টানি ওলাব নিদিয়ে। মোৰ সঁচা ছাৰ, মই কালি লৈ আনিছোঁ ছোৱালী। মোৰ ছোৱালী মই ডাইৰেক্ট দেখিছিলে। মই ডাইৰেক্ট দেখিছোঁ ছোৱালী। কালি মই ছোৱালী মোৰ চোৱা কেইটা কালি ছাৰ কেইটা সময়টো নাই দিয়ে। সেই মানুহজনৰ নাম কি? ছোৱালী তেনেকুৱা টানি আছে। ছোৱালী মই তলা লগাই চপা লৈ পেলাই টানি লৈ পেলাই 200 মাৰিছো। কিয় মই ছোৱালীক মাৰিছো। আপুনি মাৰিলে? লাগিব নহয়, বচাব লাগিব নহয়। ছোৱালী ভৰিত পুৰা ফিটিং মোৰ ছোৱালী কিয় গোটেই ৰাতি ছোৱালী মোৰ চিৰিয়াছ ছোৱালী শুব দিয়া নাই। ছোৱালীজনী ৰাতি শুওঁতে ছোৱালী এনেকে গাত মোৰ ছোৱালীক মই ছাৰ কি ব্যৱহাৰ কৰিছে বুলি কৈছো। কিয় নাথক কৈছো যদি তই যদি ভাল জ্ঞান যদি হয় মোৰ ছোৱালী কেনে ব্যৱহাৰ কৰিব লাগে। কোন জেগাত হৈছিলে ঘটনাটো? কোন জেগাত? কিয় নাথক মোৰ একো নহয় বাইদেউ। কিবা চাকৰি কি কওঁ নাপাওঁ আমাৰ কালি ব্যৱহাৰ কৰে কি খাই কৰে? তুমি কোন হয়? তাৰ ককাই কয় ঘটনা কোন জেগাত হৈছিলে? তুমি এতিয়া ঘটনাটো গোটেই ঘৰ নেকি? ভালকে কোৱাচোন। প্ৰথমতে কি আমাৰ জোনালী কয় ৰাতি শুবলৈ নিদিয়ে। বাইদেউ থাকেতো ল'ৰাটো নহয় জানো, ডাঙৰ সৰু লগত বাইদেউ শুই থাকে। আৰু জোনালী ৰাতিপুৱাই দুৱাৰখন ঢকিয়াই জিপ চাট দিয়ে, বুকু চুকুৰ হাত দিয়ে, কুকুৰ হাত দিয়ে, বেয়া বেয়া চাহ কথা কৈছো, বেয়া বেয়া কথা কয়, কুকুৰ ধৰে। আকৌ আগত বিচনাত শুই আছিলে নাই,
দুখন কাঠৰ বিচনা কৰিছে, কাঠৰ বিচনাখন ভাঙি অঁতাই দিলে। তই বঙালীবোৰ আমাৰ জাতিটো ধৰে মানে, তই বঙালী আমাৰ সেইকাৰণে আমাৰ কপিলে আমাৰ আমাৰ বোলে আমি বোলে পঢ়ি আছো, আমাৰ পৰীক্ষা বেয়া হ'ল, তহঁতৰ কাৰণে বেয়া হ'ল, তহঁতি বোলে কুলক্ষণীয়ে এনেকৈ তাই কাম কৰিছিলে। আমি মানে বহুত দুখীয়া মানুহ মানে, কাম কৰিছিলে। কি নাম পাই তাই জোনালী, বয়স কিমান হ'ব? তাই বয়স এতিয়া হ'ব নালাগে পাতিব নালাগে। তাই এতিয়া 15 বছৰ হৈছে। 15 বছৰমান হৈছে ন? কিমান দিন ধৰি তেওঁৰ ঘৰত কাম কৰি আছে? তাৰপিছত শান্তি নোহোৱালৈকে আছিলে ছাৰ। শান্তি নলগা আছে ছাৰ, এতিয়া তাৰ শান্তি হ'ল নেকি? শান্তি হ'ল সৰুৰ পৰা আছে ছাৰ। সৰুৰ পৰা আছিল। নিজে এনে গভৰ্ণমেণ্টে ক'ব লাগে, আপোনাৰ চকু চাই নিজে আমাৰ কানি পেলাই নক'ব। আপোনালোকৰ ঘৰ ক'ত? আমাৰ সঁচাই বাৰু আপোনালোকৰ ঘৰলৈ গৈ থাকে নেকি ইমানজনে? মানুহজনে সদায় মোৰ ছোৱালী তাতে থাকে ছাৰ, তাতে মানে থাকে, তেওঁলোকৰ ঘৰত থাকে? আমি ঘৰতে থাকে। এতিয়া আপোনাৰ ঘটনা ক'ত হৈছিলে? ঘৰত আপোনাৰ তাহাঁতৰ ঘৰতে থাকে। তাৰ কথা হৈছিলে। কিমান বয়সৰ পৰা তেওঁ এতিয়া আছিলে কিমান বছৰ হ'ল কথা কওকচোন। আমি তাৰমানে বহুত বছৰ আমি সৰুৰ পৰা অহা মানে, আমাৰ মানে মা কেঁচা পৰা অহা মানে বহুত বয়স হ'ল। দাদা আমি অলপ কথা কৈছো, আমি প্ৰথমতে আমি আমগুৰি থানাত আছিলো, আমগুৰি থানাৰ পৰা মানে আমগুৰি থানাৰ পৰা আমি ইয়াতে ডাঙৰ হোৱা মানে। পুলিচ এতিয়া মানে আগতে যোৰহাটত আছিলে, আগতে আমগুৰিতে আছিলে, যোৰহাটত আছে মানে। এতিয়া যিজন তোমালোকে যিজনে তাইক হাতৰ হেৰি কৰে মানে টাচ কৰে, এজন পুলিচ চাকৰি কৰে নেকি? পুলিচ কৰে, পিটিচ থাকে। আচ্ছা আপোনাৰ নামটো কি? মোৰ ছাৰ মামনি ভূঞা। তোমাৰ নাম? নমস্কাৰ, মানে সঞ্জু ভূঞা।